নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰেচন কাৰ্ড আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিৰে পৰা লাখ লাখ লোকে পাব ৰেচন কাৰ্ড। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন। আজিৰে পৰা প্ৰদান কৰা হ'ব নতুনকৈ 10 লাখৰো অধিক ৰেচন কাৰ্ড আৰু বিহুৰ বতৰতে জনতাৰ হাতে হাতে তুলি দিব নতুন ৰেচন কাৰ্ড হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু 43 লাখৰো অধিক নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ৰেচন আৰু সমষ্টিয়ে আজিৰে পৰা ৰেচন কাৰ্ড বিতৰণ কৰিব মন্ত্ৰী আৰু বিধায়কসকলে। 25 জানুৱাৰী পৰ্যন্ত ৰাজ্যজুৰি চলিব ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আৰু 17 জানুৱাৰীৰ পৰাই নতুন হিতাধিকাৰীসকলে লাভ কৰিব নতুন ৰেচন আৰু 28 জানুৱাৰী পৰ্যন্ত ৰাজ্যত চলিব বৰ্ধিত অন্ন সেৱা দিন আৰু এই দিনকেইটাতো দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচন অৰ্থাৎ ৰেচনৰ দোকানসমূহ আৰু ৰেচন কাৰ্ড দেখুৱাই POS মেচিনৰ দ্বাৰা সংগ্ৰহ কৰিব পাৰিব চাউল। সঠিক পৰিমাণৰ চাউল নিদিলে দাখিল কৰিব পাৰিব আপুনি অভিযোগ আৰু ইতিমধ্যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ চৰকাৰৰ কেইবাটাও সুবিধা প্ৰদান কৰা হৈছে। আমি এটাকৈ সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা, লগতে এতিয়াৰে পৰা ৰেচন কাৰ্ড পোৱাৰ পৰা বাদ নপৰে চৰকাৰী চাকৰিয়ালেও আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰক ৰেচন কাৰ্ড প্ৰদান কৰিছে এইবাৰ চৰকাৰে। 4 লাখৰ আয়ৰ তলৰ চৰকাৰী চাকৰিয়াল যোগ্য ৰেচন কাৰ্ডৰ হ'ব পাৰে আৰু খাদ্য সুৰক্ষা আইন 2022 সংশোধনীৰ অধীনত এই বিশেষ সুবিধা প্ৰদান কৰিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোকৈ বিনামূলীয়া চাউল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখ টকাৰ জীৱন বীমা। কেইবাটাও সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখ টকাৰ জীৱন বীমা আৰু সুলভ মূল্যত উজ্জ্বলা যোজনাৰ গেছ লাভ কৰিব হিতাধিকাৰীসকলে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড লাভ কৰাসকলক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিতো। আমি ডাঙৰ খবৰ জনাইছোঁ, ৰেচন কাৰ্ডৰ এটা নতুন আপডেট আহি পৰিছে যে ৰেচন কাৰ্ড লাভ কৰাসকলক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত আৰু ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন, কিয়নো আজিৰে পৰা প্ৰদান কৰা হ'ব নতুনকৈ 10 লাখৰো অধিক ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপোনাক লাখপতি বনাব হিমন্ত চৰকাৰে। 3টা চৰ্ত পালন কৰি আপুনি হ'ব পাৰিব লাখপতি বাইদেউ, কিন্তু কেনেকৈ আহক সবিশেষ জানি লওঁ। মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিত অভিযান আঁচনি মুকলি কৰিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। 39 লাখ মহিলাক 35,000কৈ টকা দিব হিমন্ত বিশ্ব চৰকাৰে আৰু 18ৰ পৰা 25 জানুৱাৰীৰ ভিতৰত পঞ্চায়তৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব ৰাজ্যৰ মহিলাসকলে আৰু প্ৰথম পৰ্যায়ত 10,000 টকা দিব চৰকাৰে আৰু এই ধন ভালদৰে খৰচ কৰিলেই দ্বিতীয় পৰ্যায়ত পাব 25,000 টকাৰ এক ঋণ আৰু দ্বিতীয় বছৰৰ 12,500 টকা উভতাই দিব নালাগে মহিলাসকলে আৰু 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব এই আঁচনিৰ সুবিধা। আকৌ কৈছোঁ যে 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব এই আঁচনিখনৰ সুবিধা। 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC MOBC আত্মসহায়ক গোটৰ সদস্য এই আঁচনিৰ আবেদন কৰিব নোৱাৰিব। আকৌ জনাইছোঁ গুৰুত্বপূৰ্ণ সেই খবৰটো যে 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC MOBC আত্মসহায়ক গোটৰ সদস্য এই আঁচনিত আবেদন কৰিব নোৱাৰিব আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচাৰ মহিলা বিবেচিত নহ'ব আৰু 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব আৰু স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকক বিদ্যালয়ত ভৰ্তি কৰাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিংছ একাউণ্ট থকা মহিলাই পাব এই ধন। আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলাই আবেদন কৰিব পাৰিব। নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলাই এই ধনৰ বাবে আবেদন কৰিব পাৰিব আৰু আকৌ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ যে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি নাবাচিলে সেই পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিখনৰ সুবিধা অৰ্থাৎ এই ধন।